যোৱা কেইদিনমানৰ ভিতৰত কলিয়াবৰ অঞ্চলত তিনিটা পৃথক পৃথক ঘটনা সংঘটিত হৈ গৈছে। যোৱা ৩ তাৰিখ কৰম পূজাৰ দিনা ৰাতি এগৰাকী মহিলা আৰু এটা মাইনৰ ল'ৰাক কোনোবাই হত্যা কৰি জ্বলাই দিয়ে। এই সংক্ৰান্তত আমি ইতিমধ্যে তদন্ত কৰি বিশাল চাওতাল বুলি এজন ল'ৰাক আমি ইতিমধ্যে কাৰাগাৰ কৰিছোঁ আৰু তেখেতে স্বীকাৰ কৰিছে ঘটনাটোৰ কথা জড়িত থকাটো স্বীকাৰ কৰিছে। ইনভেষ্টিগেশ্যন তদন্ত চলি আছে। যিহেতু আমি ৰাতি তেওঁক কালি কাৰাগাৰ কৰিছোঁ, পূৰ্বৰ ঘটনাসমূহৰ ওপৰত তদন্ত হ'ব, ইনভেষ্টিগেশ্যন চলোৱা হ'ব। কিন্তু বৰ্তমান এই ঘটনাৰ লগত জড়িত এইটো 100% আছে। এইটো তেওঁ এজন অঘৰী, খাবলৈ নোপোৱা, খাবলৈ নাই, ঘৰ দুৱাৰ নাই তেওঁ, গতিকে যাৰ তাৰ ঘৰত সোমাই ৰাতি খাবলৈ বা চুৰ কৰিবলৈ সোমাওঁতে মহিলাগৰাকীয়ে সাৰ পায়। সাৰ পোৱাৰ পাছত তেওঁ চিনি পোৱাৰ কাৰণে হত্যা কৰে। যোৱা কেইদিনমানৰ ভিতৰত কলিয়াবৰ অঞ্চলত তিনিটা পৃথক পৃথক ঘটনা সংঘটিত হৈ গৈছে। যোৱা ৩ তাৰিখ কৰম পূজাৰ দিনা ৰাতি এগৰাকী মহিলা আৰু এটা মাইনৰ ল'ৰাক কোনোবাই হত্যা কৰি জ্বলাই দিয়ে। এই সংক্ৰান্তত আমি ইতিমধ্যে তদন্ত কৰি বিশাল চাওতাল বুলি এজন ল'ৰাক আমি ইতিমধ্যে কাৰাগাৰ কৰিছোঁ আৰু তেখেতে স্বীকাৰ কৰিছে ঘটনাটোৰ কথা জড়িত থকাটো স্বীকাৰ কৰিছে। ইনভেষ্টিগেশ্যন তদন্ত চলি আছে। যিহেতু আমি ৰাতি তেওঁক কালি কাৰাগাৰ কৰিছোঁ, পূৰ্বৰ ঘটনাসমূহৰ ওপৰত তদন্ত হ'ব, ইনভেষ্টিগেশ্যন চলোৱা হ'ব। কিন্তু বৰ্তমান এই ঘটনাৰ লগত জড়িত এইটো 100% আছে। এইটো তেওঁ এজন অঘৰী, খাবলৈ নোপোৱা, খাবলৈ নাই, ঘৰ দুৱাৰ নাই তেওঁ, গতিকে যাৰ তাৰ ঘৰত সোমাই ৰাতি খাবলৈ বা চুৰ কৰিবলৈ সোমাওঁতে মহিলাগৰাকীয়ে সাৰ পায়। সাৰ পোৱাৰ পাছত তেওঁ চিনি পোৱাৰ কাৰণে হত্যা কৰে।